আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে লৈ আনিছোঁ অসমৰ বিভিন্ন প্ৰাইভেট চাকৰিৰ নিযুক্তি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যি কি নহওক, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ অনুৰোধ, আমাৰ ভিডিঅ'টোৰ কিবা জব সম্বন্ধীয় কনফিউজন থাকিলে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম। আৰু আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে এয়াই অনুৰোধ। এতিয়া আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ৰিকুৱাৰ্ড ITI ডিপ্ল'মা ইলেক্ট্ৰিকেল। অৰ্থাৎ কাৰোবাৰ যদি ITI বা ডিপ্ল'মা আছে ইলেক্ট্ৰিকেলত, তেন্তে তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। লগতে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰাৰ। চেলাৰী আপোনালোকে 30,000 পৰ্যন্ত পাব। ছেকেণ্ড পোষ্টটো ওলাইছে ছাইট ছুপাৰভাইজাৰ, যাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বিল্ডিং কনষ্ট্ৰাকশ্যনৰ এক্সপিৰিয়েঞ্চ, য'ত আপোনালোকৰ চেলাৰী 20,000 প্লাছ আদাৰ এলাউঞ্চেছবিলাকো হ'ব। দেন নেক্সটটো পোষ্ট ওলাইছে কেমিষ্টৰ পোষ্ট, যাৰ বাবে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে কছমেটিক কোম্পেনীত, চেলাৰী 25,000 পাব। দেন নেক্সটটো পোষ্ট ওলাইছে ইঞ্জিনিয়াৰিং ষ্ট'ৰ এক্সিকিউটিভ পোষ্ট, যাৰ বাবে 2 বছৰ আপোনালোকৰ পৰা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে SAPৰ সৈতে। যদিহে আপোনালোক এই পোষ্টকেইটাৰ যিকোনো এটা কৰিবলৈ ইণ্টাৰেষ্টেড, তেন্তে কণ্টেক্ট কৰিব 6002196228 এই নাম্বাৰটোত। পুনৰ কৈ দিছোঁ 6002196228 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ড্ৰাইভাৰ হেভিং প্ৰাইভেট অৰ কমাৰ্চিয়েল লাইচেঞ্চ। অৰ্থাৎ কোনোবাই যদি ড্ৰাইভাৰৰ পোষ্ট এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে তেওঁলোকৰ বাবে প্ৰাইভেট বা কমাৰ্চিয়েল লাইচেঞ্চ থাকিলেই হ'ব। চেলাৰী আপোনালোকে লাভ কৰিব 20,000। দেন নেক্সটটো পোষ্ট ওলাইছে ITI ইলেক্ট্ৰিচিয়ান, ফিটাৰ আৰু ৱেল্ডাৰৰ পোষ্ট। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাথাকে, টোটেলি ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী 11,000কৈ আপোনালোকে লাভ কৰিব। এইকেইটা পোষ্টৰ যিকোনো এটা এপ্লাই কৰিবলৈ আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9508447751। ভিডিঅ'টোৰ মাজতে আপোনালোকলৈ এটি অনুৰোধ, আমাৰ চেনেলত যিবিলাক আমি চাকৰি সম্বন্ধীয় জব এডভাৰটাইজমেণ্ট কৰোঁ, সেয়া সম্পূৰ্ণভাৱে ফ্ৰী। কোনোবা যদি এজেঞ্চিয়ে হওক বা কোনোবা যদি নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰোঁতে ৰেজিষ্ট্ৰেশ্যন ফিজৰ নামত কিবা খোজে, তেন্তে আপোনালোকে সেই পোষ্টটো এপ্লাই নকৰিব। আৰু গাইডলাইনটো আমাৰ চেনেলটো পঢ়ি ল'ব। যদিহে কোনোবাই এপ্লাই কৰে, তেন্তে তাৰ সৈতে আমাৰ কোনো ধৰণৰ সম্বন্ধ নাই, সম্পূৰ্ণভাৱে আপোনালোকে নিজে এপ্লাই কৰিব লাগিব। গতিকে পুনৰ অনুৰোধ কৰিছোঁ যাতে কোনো ধৰণৰ টকা পইচা দি আপোনালোকে চাকৰিৰ বাবে এপ্লাই নকৰে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড চিভিল ইঞ্জিনিয়াৰ ডিপ্ল'মা BE অৰ BTech। তাৰ বাবে আপোনালোকৰ অৰ্থাৎ এই চিভিল ইঞ্জিনিয়াৰ পোষ্টটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বিল্ডিং, ৰোড আৰু ব্ৰিজ বনোৱাৰ। চেলাৰী আপ টু 45,000। জব লোকেশ্যনৰ যদি কথা কওঁ, সেয়া হৈছে জালুকবাৰী, সোণাপুৰ, যোৰহাট, নলবাৰী, বৰপেটা, নগাঁও, দবকা আৰু ডিব্ৰুগড়। এইকেইটা লোকেশ্যনত আচলতে এই পোষ্টকেইটা ওলাইছে। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9508447751 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিকুৱাৰ্ড ইলেক্ট্ৰিকেল ডিপ্ল'মা ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ পোষ্ট, যাৰ বাবে এক্সপিৰিয়েঞ্চ এবছৰ থাকিব লাগিব ইন ছাৰ্ভিচ। 2 হুইলাৰ মাষ্ট বি থাকিব লাগিব। চেলাৰী 18,000 পৰ্যন্ত লাভ কৰিব। ছেকেণ্ডটো পোষ্ট ওলাইছে পাৰ্চেছ এক্সিকিউটিভ। তাৰ বাবে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কনষ্ট্ৰাকশ্যন প্ৰডাকশ্যন কোম্পানীত কাম কৰাৰ। চেলাৰী 30,000 পৰ্যন্ত আপোনালোকে পাব। নেক্সটটো পোষ্ট ওলাইছে কাষ্টমাৰ কেয়াৰ মেনেজাৰ। কেৱল মাত্ৰ মহিলাসকলেহে এপ্লাই কৰিব। তাৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটোমোবাইল ছেক্টৰত কাম কৰাৰ। চেলাৰী 20,000 আপোনালোকে পাব। আৰু এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 6002196228। পুনৰ কৈ দিছোঁ 6002196228 এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড HR এক্সিকিউটিভ। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু এই পোষ্টটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন HR ছেক্টৰত। চেলাৰী 25,000 পাব। নেক্সট পোষ্টটো ওলাইছে একাউণ্টেণ্টৰ পোষ্ট। তাৰ বাবে কোৱালিফিকেশ্যন BCom বা MCom, কিন্তু এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব মিনিমাম, আৰু লগতে নলেজ থাকিব লাগিব টেলি, GST,
ৰিটাৰ্ণ সেইবিলাকৰ বিষয়ে এইটো পোষ্টত স্যালাৰি 30,000 আপোনালোকৰ হ'ব পোষ্ট কেটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব লাগিব 6002196228 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ইলেক্ট্ৰিচিয়ান যাৰ বাবে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব মিনিমাম 5 ইয়াৰ্স ইন ফ্যাক্টৰী ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰাৰ স্যালাৰি 30,000 দেন মেইনটেনেন্স ফিটাৰ যাৰ বাবে আপোনালোকৰ 3 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি 25,000 পাব ওয়েল্ডাৰৰ পোষ্টৰ বাবে 2 বছৰ এক্সপেৰিয়েন্স অৰ্থাৎ আপোনালোকে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব স্যালাৰি 25,000 আপোনালোকে পাব নেক্সট লেবেলিং মেকানিক আসলে লেবেলিং মেচিন অপাৰেটৰ এটো পোষ্ট লেবেলিং মেকানিক বুলিও কয় এক্সপেৰিয়েন্স এবছৰ থাকিব লাগিব স্যালাৰি 20,000 পাব আৰু এই পোষ্ট কেটাৰ অৰ্থাৎ ইলেক্ট্ৰিচিয়ান হওক মেইনটেনেন্স ফিটাৰ হওক ওয়েল্ডাৰ হওক অপাৰেটৰ হওক এই পোষ্ট কেটা এপ্লাই কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব লাগিব 9508447751 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে পুনৰ ৰিকোয়াৰ্ড ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰ উইথ ডিপ্লোমা অৰ বিটেক ইন ইলেক্ট্ৰিক্যাল যাৰ বাবে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইন হ্যান্ডলিং গভৰ্নমেন্ট প্ৰজেক্টস ফৰ অৰুণাচল প্ৰজেক্টস কন্টাক্ট নাম্বাৰটো হৈছে 8794077811 বা যদি আপোনালোকে কন্টাক্ট কৰিবলৈ টান পায় ডাইৰেক্টলি নিজৰ সিভিখন পঠিয়াই দিব arenterprises.arunachal@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড কোম্পানী সেক্ৰেটাৰী এক্সপেৰিয়েন্স আৰু ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব স্যালাৰি নেগোচিয়েবল চাৰ্টাৰ্ড একাউন্টেন্ট পোষ্টটো ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স সকলোৱে এপ্লাই কৰিব পাৰিব স্যালাৰিও তাত নেগোচিয়েবল আৰু এই গুটেই কেটা পোষ্ট ওলাইছে গুৱাহাটী লোকেশনত আপোনালোকে কিন্তু কন্টাক্ট কৰিব লাগিব এপ্লাই কৰিবলৈ 9435047751 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে ভ্যাকেন্সি ফৰ টিচাৰ্ছ পাৰ্ট টাইম or class basis on PGT education আৰু fine arts teacher যদিহে আপোনালোক ইন্টারেস্টেড হয় তেন্তে আপোনালোকৰ CV খন পঠিয়াই দিব recruitment aa25@gmail.com পুনৰ কৈছো recruitment aa25@gmail.com যিমান পাৰি আপোনালোকে সোনকালে নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে application are invited for the post of faculty for under mentioned subject with full biodata with passport size photograph through the email address on or before 5th August 2025 অৰ্থাৎ এই পোষ্টৰ বাবে আপোনালোকে নিজৰ বায়োডাটাখনৰ হৈতে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ পঠিয়াব লাগিব তাকো ইমেইলৰ জৰিয়তে 5 আগষ্টৰ দিনাখন বা 5 আগষ্টৰ আগতে পোষ্ট হৈছে স্পেশাল এডুকেটৰ তাৰ বাবে আপোনালোক বিএড স্পেশাল এডুকেশন বা ডিএড স্পেশাল এডুকেশনত কৰা হ'ব লাগিব স্যালাৰি নেগোচিয়েবল আৰু এড্ৰেছটো বা কোট চাকৰিটো ওলাইছে তাৰ এড্ৰেছটো হৈছে প্ৰিন্সিপাল কেম্ব্ৰিজ পাব্লিক স্কুল জালুকবাৰী গুৱাহাটী 781014 আপোনালোকে এইটো ইমেইলত আসলতে সিভি খন পঠিয়াব লাগিব ইমেইল এড্ৰেছটো হৈছে cambridgepublicschool.resume@gmail.com ভিডিওটোৰ এটোৱে আসলতে আটাইতকৈ বা হেখৰ জব হয় ভিডিওটোৰ হেখত আপোনালোকলৈ অনুৰোধ যদিহে আপোনালোকে সিঙ্গল জব বা যিকোনো এটা প্ৰাইভেট চাকৰি বিচাৰি আছে তেন্তে আমাৰ ইনষ্টাগ্ৰাম চেনেলটো আপোনালোকে লগইন কৰি ল'ব বা ফলো কৰি ল'ব যাতে আপোনালোকে শৰ্টছৰ জৰিয়তে সেই জব লোকেশন বিলাক সেই দিনাখনি লাভ কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো হৈছে @assamjob532 গতিকে হেতু একাউণ্টত আপোনালোকে ফলো কৰি ল'ব আৰু জবৰ নটিফিকেশন সমূহ শৰ্ট আকাৰত আপোনালোকে লাভ কৰিব পাৰিব গতিকে ভিডিওটোৰ হেকত আপোনালোকে পুনৰ অনুৰোধ যাতে আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে গতিকে আজিলৈ ধন্যবাদ জয় আই অসম